नमस्कार मैं মাজুলী विधानसभार समष्टिर मैं एजन 1 नং फुलनी नेपाली गाँव मैं गुर्खा समाजर गुर्खा हितर सहिते मैं सदाय आगबाढ़ी जो एजन व्यक्ति और विभिन्न जाति जनगोष्ठीर लगत एकत्रित हुई मैं कला कृष्टि और মাজুলীर आध्यात्मिक दिशत प्रति लक्ष्य राखी मैं प्रत्येक समयते समूह जाति जनगोष्ठीर लगत सहयोगिता करी এই মাজুলীখন आगुवाई नियार प्रचेष्टारे मैं आगबाढ़ी जो एजन व्यक्ति विशेष मैं आज लाइफले आहिছোঁ এই কাৰণে कारण जीहेतुके আজি मैं आमार सम्मानीय जोरहाट समष्टिर आमार मेम्बर अफ पार्लियामेंटर सदस्य आमार प्राक्तन मुख्यमंत्री आमार कांग्रेसर तरुण गगৈৰ সুযোগ্য সন্তান गौरव गगৈ डांगरिया মাজুলীত पदार्पण কৰিছিল বুলে আৰু মই বিশেষ সূত্ৰে গম পাওঁ তেখেত ৰাষ্ট্ৰদোষত যি তেওঁ दूषित होइसे এইখিনি কথালৈ মই নেযাওঁ हेतु विभिन्न निউজ বা विभिन्न पोर्टेলত আমি গম পোৱা মতে তেখেত আমাৰ ভাৰতৰ ৰাষ্ট্ৰদোষত তেখেত दूषित হৈ আছে हेतु মই ক'ব নেযাওঁ গতিকে মই তেওঁলোকৰ কথা সেইখিনি সময়ত প্ৰকৃত তথ্য ওলাই পৰিব গতিকে মই এটাই কথা অনুৰোধ জনাইছো যেহেতুকে মাজুলী আমাৰ এটা সমষ্টি विभिन्न जाति जनगोष्ठीर लगत आमार गुर्खा समाजरो एटा जाति यात आछे जेहेतुके यात मिनिमाम आमार 5খন पंचायतत 5খন नामघर आछे गतिके तेও আজি विभिन्न जगह नामघर बा हक बा कृष्टि संघत जिकोनो उन्नयनमूलक आँचनी उन्मोचन करिছে मैं एटाই কথা আজি এই मैं एटा बार्ता দিব বিচাৰিছো যেহেতুকে আগন্তুক দিনত মাজুলীত যদি তেখেত আহোতে আমাৰ কোনো গোৰ্খা সম্প্ৰদায় মানুহে যদি তেখেতক সম্বৰ্ধনা জনায় বা তেখেতক आदर करे बा तेखेतक एजन एमपी बुली माने गतिके तेखेतकলৈ মই এটা হকিয়নি আমাৰ গুৰ্খা জাতিক দিছো যেহেতুকে তেখেত এজন জাতিদ্ৰোহী আৰু লগতে ৰাষ্ট্ৰদ্ৰোহী তেখেত এজন এমপি বুলি মই জানো কাৰণ এইকাৰণে জানো কাৰণ তেখেতে মাজুলীত বিভিন্ন জাতি জনগোষ্ঠীৰ থাকাত আমি এটা গোৰ্খা জাতিও যে ইয়াত আছু এই কথাষাৰ তেখেতে পাহৰি গৈছে বিগত দিনত আমাৰ কিছুমান এৰিয়াত বা কিছুমান জেগাত গোৰ্খা সমাজক তেখেতে বহুত উচ্চ আকাংক্ষা দিছিল বিশেষকৈ যোৰহাট ধনখলি জেগা লেখিয়াত তেওঁ মানে গোৰ্খাক যেনেবাই एकदम पहाड़ खने खहाय आनी दिब एनेके कोई तेखेते भूत आदाय करिले किन्तु আজি उन्नयनर क्षेत्रत মাজুলীত तेखेते गुर्खा समाजत 0 टलारेंस करिले गतिके अनागत दिनत मैं एजन सुयोग्य মাজুলীर सन्तान हिसापे आरु सुयोग्य गुर्खा समाजर एजन व्यक्ति हिसापे एटाई मोर जातिक अनुरोध करूँ যদি प्रकृत कोनोबाई जाति विभिन्न जाति जनगोष्ठीर हितकांक्षी हुआ हेतेन আজি विभिन्न जाति जनगोष्ठी एरिया बिलाक उन्नयনৰ কাৰণে এটকা পইচা হলেও দিলেহেতেন কিন্তু আজি আমাৰ 7খন নামঘৰ থকাৰ সত্ত্বেও কোনো গোৰ্খা সম্প্ৰদায়ৰ নামঘৰত যেহেতুকে আমি
হিন্দু সনাতনী আমি নামঘৰ, ইয়াত কোনো গীৰ্জা নাই, আমি গীৰ্জাত উপাসনা নকৰোঁ, আমি নামঘৰত উপাসনা কৰোঁ। তেওঁ যেতিয়া আমাক লেলে চেচে কৰি তেওঁ আজি নামঘৰ বা বিভিন্ন উপাসনাত আমাৰ গোৰ্খা সমাজক নেগলিজেন্ট কৰিছে। গতিকে অনাগত দিনত কোনোবাই আমাৰ গোৰ্খা জাতিয়ে গৌৰৱ গগৈৰ যদি আণ্ডাৰত কিছুমান বাইট দিয়ে বা তেওঁলোকৰ লগত ফুৰে, তাক আমি অনতি পলমে আমি তেওঁলোকক আমি ব্যৱস্থা কৰিম। যিহেতুকে গোৰ্খা জাতিৰ হিতকাংক্ষী নহয়, তেওঁ অকল দিল্লীত ইংলিছ শব্দ কৈ দিল্লীত অলপ মলম ঘঁহাই এজন MP হয়। কিন্তু অনাগত দিনত আপোনালোকে নিজেই চাওক, এই অসম চৰকাৰখনে বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত কোনো জাতি জনগোষ্ঠীক বিভেদ নকৰাকে তেওঁলোকে স্কিম বা প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা ৰাস্তা পদূলিয়ে হওক, কৃষি বিভাগতে হওক বা চাকৰি ক্ষেত্ৰকে হওক, জিৰ' টলাৰেঞ্চত এতিয়াও আমাৰ গোৰ্খা সমাজত মাজুলীৰ পৰা 9জন ল'ৰাই 1 টকা পইচা নিদিয়াকে চাকৰি পাইছে। গতিকে আমাৰ যিজন এতিয়া সাংসদ গৌৰৱ গগৈ আজি মাজুলীত মোৰে ৱাৰ্ড, মোৰ মিছেছে এইবাৰ জিকিছে, মোৰে ৱাৰ্ডত আহিছিলে, আমাৰ কাষৰে ৱাৰ্ডত বোলে তেওঁ এটা কৃষ্টি সংঘ উদ্বোধন কৰি গ'ল। তেওঁ কিন্তু বিচাৰ নললে যে এই গোৰ্খা সমাজতো যে 7টা নামঘৰ আছে, নিদিলে। গতিকে অনাগত দিনত মই এটাই হুংকাৰ দিছো, আমাৰ গোৰ্খা জাতিত যোনে গৌৰৱ গগৈৰ লগত মিতিৰালি কৰি পেলাই কংগ্ৰেছৰ গুণগান গায় বা গৌৰৱ গগৈৰ গুণগান গাই অনাগত দিনত তেওঁলোকক আমি এটা জাতি সত্তা হিচাপে উন্নয়নৰ স্বাৰ্থত তেখেতসকলক আমি ব্যৱস্থা কৰিম। গতিকে আজি মই ঘোষণা কৰিছো, মোৰ নাম মণিকুমাৰ নেৱাৰ, মই অল আসাম গোৰ্খা সন্মিলনৰ সেক্ৰেটাৰী হয় আৰু লগতে মই মাজুলীৰ এজন সুনাগৰিক আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই সমিতভাৱে যিকোনো অনুষ্ঠানতে বা জাতি বৰ্ণ নিবিষে আৰু দল নিবিষে বা পাৰ্টি নিবিষে মই সহযোগিতা কৰি অহা এজন ব্যক্তি। আজি আমি অতি দুখৰে কৈছো যে গৌৰৱ গগৈৰ লিখিয়া এজন MP আমি মাজুলীত যিবিলাক আমাৰ গোৰ্খা সমাজে যদিও ভুলতে ভোট দিছিলে, অনাগত দিনত তেওঁলোকে ভোটটো বাদে দিছো, গৌৰৱ গগৈৰ লগত যদি তেওঁলোকে ফুৰে তাৰ ব্যৱস্থা আমি লম। এইকাৰণে লম, আমি একশন হিচাপে নলম, কাকবাই প্ৰতিশোধ হিচাপে নলম, আমাৰ উন্নয়ন ধাৰা হিচাপে আমি লম। বিগত দিনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মাজুলীৰ বিধায়ক মাননীয় ভুৱন গাম ডাঙৰীয়াই বৰ্তমান কোনো জাতি জনগোষ্ঠীক বেলেগ বেলেগ চিন্তাধাৰাৰে নকৰি সকলোকে সম উন্নয়ন সম অধিকাৰ দি বিভিন্ন নামঘৰ উপাসনাত তেওঁলোকে যিখিনি আমাৰ অসম দৰ্শন আঁচনিৰে তেওঁলোকে ফলপ্ৰসূ কৰিছে। গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ধিক্কাৰ দিছো। মাজুলীত আহি তেওঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীক চিনি নাপায়, যে ইয়াত মাজুলীত হয়তো তেওঁ নেজানে কিমান জাতি জনগোষ্ঠী আছে, তেওঁ নেজানে ইয়াত কলা কৃষ্টি কিমান আছে। গতিকে তেওঁ পাকিস্তানী এজন মৌলবাদীৰ লগত সংযুক্ত ৰাখি
আমাৰ হিন্দু সনাতনক শেষ কৰা এজন গৌৰৱ গগৈ আজি আহি ইয়াত স্কিম বিতৰণ কৰিলে আৰু আমাৰ জাতি জনগোষ্ঠীক লেলে চেচে কৰি পেলাই এটা স্কিমো নিদিলে। তাৰ প্ৰত্যুত্তৰত আমি আজি ষ্টেণ্ড হৈছো আৰু লগতে মোৰ সমগ্ৰ মাজুলী গোৰ্খা সম্প্ৰদায় মোৰ সমাজখনক এটাই অনুৰোধ জনাইছো যে বিগত দিনত আমাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ আমাৰ বিধায়ক মহোদয় মাজুলীৰ ব্যক্তিগত স্বাৰ্থ যদিও দিব নোৱাৰিলেও সামাজিক স্বাৰ্থত কি কাম কৰিছে এই কথাখিনি আপোনালোকে অলপ উপলব্ধি কৰক আৰু গৌৰৱ গগৈ লেখীয়া এজন এমপি ৰাষ্ট্ৰদ্ৰোহী এমপিক আপোনালোকে বয়কট কৰক। যদি বয়কট নকৰে ইয়াৰ ব্যৱস্থা মাজুলী গোৰ্খা সমাজে আমি একেলগে মিলি পেলাই আমি তাৰ প্ৰত্যুত্তৰ এটা সময়ত দিম, ইয়াৰে প্ৰতিশ্ৰুতিবদ্ধ। গতিকে যাই কি নহওক আপোনালোকক আজি এটাই অনুৰোধ জনাইছো যে বিগত দিনত কোনোবাই আমাৰ গোৰ্খা সম্প্ৰদায়ৰ যদি ব্যক্তিয়েও গৌৰৱ গগৈৰ লগত মিতিৰালি কৰিছে সেই মিতিৰালিটো বন্ধ কৰক। যদি আপোনালোকে বন্ধ নকৰে তেন্তে তাৰ প্ৰত্যুত্তৰ আপোনালোকে সময়ত ভুগিবলৈ প্ৰস্তুত হওক। সেইকাৰণে মই আজি আপোনালোকক লাইভত আহি পেলাই এই কথাষাৰ কৈছো। ভুল ত্ৰুটি যদি হৈছে গতিকে আপোনালোকে মোক মাফ কৰিব। গতিকে আপোনালোকে এটা অনুসন্ধান কৰক মাজুলীত বৰ্তমান গৌৰৱ গগৈয়ে কিমান স্কিম দিছে কিন্তু আমাৰ জাতিক কিমান দিছে এই কথাখিনি আপোনালোকে উপলব্ধি কৰক। গতিকে ঠাৰি নাইকিয়া বেগেনাৰ লগত আপোনালোকে লেলে চেচে কৰি পেলাই ঘূৰি ফুৰাতকে এই আমাৰ উন্নয়ন দিশত আগবাঢ়ি যোৱা এই চৰকাৰখনক আৰু 1 টকা নোলোৱাকৈ চাকৰি দিয়া এই চৰকাৰখনক আৰু বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি উন্নয়ন অধিকাৰ লৈ যোৱা চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে সহযোগ কৰক। আগন্তুক দিনত আমি নিশ্চয় জাতিৰ হৈ পেলাই বা জাতিৰ কাৰণে আমি কিবা এটা বা সকলোৱে মিলি কৰিব পাৰো। গতিকে এনেকুৱা এজন ভণ্ডামী, মই কৈছো ভণ্ডামী কৈছো কাৰণ এজন গৌৰৱ গগৈ এমপি তেওঁ ইংলিছৰ লেকচাৰ মাৰিলে কাম নহ'ব। গতিকে আজি তেওঁ নিজে বাইটত দিছে যে তেওঁ পাকিস্তান গৈছিলে বোলে। গতিকে যিজন পাকিস্তান যোৱা এজন এমপিয়ে আমাৰ দেশৰ কাৰণে কিমান চিন্তা কৰে তাতে আপোনালোকে বুজক। আৰু আমাৰো সৈন্য সামন্ত গোৰ্খা সম্প্ৰদায়ৰ কিমান সৈনিকে এতিয়া জম্মু কাশ্মীৰত যুদ্ধ কৰি আছে, হয়তো কাৰোবাই ডেড বডি কাইলৈ আহিবও পাৰে। গতিকে তেওঁলোক যদি সন্ত্ৰাসবাদীৰ লগত জড়িত আছে সঁচাকৈও তেওঁলোকে দেশদ্ৰোহী হয়। গতিকে জাতিদ্ৰোহী হয়, সৈনিকদ্ৰোহী হয়, আমাৰ ৰাষ্ট্ৰদ্ৰোহী হয়। তেখেতসকলক বয়কট কৰিবলৈ মই অনুৰোধ জনাইছো। জয় গোৰ্খা, জয় ভাৰত, জয় মাজুলী।